Hello guys again. বৰ্তমান আইজলৰ ৰাস্তাত একদম মেইন ৱে হয়, এইটো চিটি ৱে হয় আৰু একদম পুৰা মাজমজিয়াত মই আছোঁ আৰু সব বন্ধ কাৰণ আজি হৈছে খ্ৰীষ্টমাছ। তো মেৰি খ্ৰীষ্টমাছ টু অল অফ ইউ। আৰু ওপৰত এটা চাৰ্চ আছে সেইফালে, তো এই চিৰিকেইটা দি উঠি কিনে যাব লাগিব বুলি কৈছে। তো এতিয়া যাম আৰু চাৰ্চত যাম আৰু তাতে কেনেকুৱা পৰিস্থিতি হৈছে, এনভাইৰনমেণ্টটো কেনেকুৱা দেখাব চেষ্টা কৰিম। লগতে আজি গোটেই আইজল মাৰ্কেটখন যোৱা প্লেন কৰিছোঁ, মানে যিমান পাৰোঁ অলপমান খোজকাঢ়ি কিনে ঘূৰিম। কিন্তু আজিতো খ্ৰীষ্টমাছ আৰু আজি বন্ধ, তো মাৰ্কেট খোলা থাকিবনে নাই মইতো সঠিক ক'ব নোৱাৰিম, কিন্তু হ'লেও অলপমান ইফাল ফুৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো আগলৈকে চাই থাকিব আজি আইজলৰ পৰা। চ' গাইজ, মই এখন হোটেল মিলেনিয়াম বুলি আছে, ইয়াতে আছিলোঁ ফাৰ্ষ্ট ফ্ল'ৰত, আৰু অলপ আগতে যে দেখাইছিলোঁ ভিডিঅ'টো ইয়াৰ পৰা দেখাইছিলোঁ। আৰু মই এতিয়া এনেকৈ উঠিব লাগিব। চ' বন্ধুসকল, আজি চাৰ্চ চাব যাম। ইমান দিনে মই বুদ্ধিষ্ট, হিন্দুজিম এনেকুৱা জেগাত বহুত গৈছোঁ আৰু বেলেগ ধৰ্মতো গৈছোঁ, কিন্তু মই ভালকৈ চাৰ্চৰ মানে খ্ৰীষ্টান মানুহখিনিৰ লগত কেতিয়াও ইণ্টাৰেক্ট কৰা নাই। তো যোৱাকালি ইণ্টাৰেক্ট কৰিলোঁ, বহুত ভাল লাগিছে। কালি যিখন গাড়ীত ৰাতি আহি আছিলোঁ, তেখেতে কেমেৰা ফ্ৰেণ্ডলি নহয় কাৰণে মোক ভিডিঅ' ল'ব মানা কৰিছিলে। তো চাৰ্চটো এতিয়া কেনেকৈ যাব লাগিব, মে বি এনেকৈ। লেটছ চি, এতিয়া চাৰ্চলৈকে গৈ আছোঁ। আৰু ৱাও, ঘৰবিলাক কি ধুনীয়াকৈ আছে, মানে চাফ চিকুণতাটো চালে ভাল লাগি যায়। এটাও পেকেট নাই। ভিডিঅ'টো ভালকৈ চাই থাকিব। চবেই চাৰ্চৰ পৰা ওলাই আহিছে আৰু ময়ে লেটকৈ আহি পালোঁ চাগে। যাৰ খোৱাত জেগাটোৰ নাম হয় একদম চিটি চেণ্টাৰ টাইপ, একদম এইখিনি জেগা। Prayer is over. MZU, Mizoram University. No, I mean the prayer is over. Yeah. The prayer is over. No? Yeah, it's Prayer is over. Oh, It will come during the night time. yeah. Night At night time, what? 6:30, I think. 6:30. 6:30, yes. Oh, So have you attended the first service? Did you attend the first service? no. No, you just came just now. Just now, yeah, I am just now. Okay. You can attend the second session at 6:30. 6:30. Yeah. Now there will no session now. No. June, no second session. Okay. Just at I have to come at 6:30 now. Yes. Coming 6:30, I can. Yeah. Anywhere you can sit. Oh, thank you. Yes, no problem. Will you take your refreshment? No. Take your refreshment. From where? Just there. Yeah, you just can go. Hey, it's okay. You can come with us. Okay, thank you. Hello. This is my first time to here. I have missed the prayer, right? At what time it will the second session? There's no second session. Okay. At 6:30. What is? 6:30 at night. Oh, sorry, second session. Okay. You should come. There will be items also. At Items, special items. at what time I should come? 6:30. 6:30. At night. And they said that there is something refreshment. Refreshment. Yeah. Yeah. What is that mean? I don't get it. Refreshment is where you get a packet and Okay. inside there are eatables and stuff. Oh, is it? Oh. Yeah, but wait, okay. I don't get it. They said that go and have the refreshment. So can I have this one? Merry Christmas. Thank you. Merry Christmas. Okay, I'll come at 6:30. I'll come. Yeah. Okay, the prayer is over. আপোনালোকে গম পাইছে যে কি হ'ল 6:30 নেক্সট প্ৰেয়াৰ হ'ব আৰু এতিয়া প্ৰেয়াৰ খতম হৈ গ'ল। চ' আই হেভ মিছ দ্য ডে টাইম প্ৰেয়াৰ। মই মিছ কৰিলোঁ ডে টাইম প্ৰেয়াৰটো। এতিয়া ভাবিছোঁ
চুমু চেণ্টাৰ যাম আৰু অহাকালিৰ কাৰণে কথা পাতিম। মই অহাকালি লুংলে বুলি জেগা এটা আছে, লুংলেলৈকে যাম আৰু লেটছ চি, কালি ছানডে হয়, তো ছানডে চব বস্তু বন্ধ থাকে মিজোৰামত। এণ্ড আই হেভ ন' আইডিয়া, এতিয়া গৈ কিনে গম পাম। এইফালে চাৰ্চৰ পৰা আহি আছিলোঁ মই, এইফালৰ পৰা নামিলোঁ আৰু এতিয়া মই চুমু ষ্টেণ্ড বিচাৰিব লাগে। আৰু ইয়াৰ মানে ৰাস্তাবিলাক এনেকুৱা ধুনীয়া না, সৰু সৰু গলি, সেইখন এখন সৰু গাড়ী গৈ আছে, সেই সৰু গলিটোত পচিবলে নহয় মানে ইমান সৰু ৰাস্তা এটা যোৱা, কিন্তু আৰামছে গৈ থাকে আৰু নৰখাকৈ গৈ থাকে, ট্ৰেফিক নালাগে মানে। বহুত ৰেয়াৰ ট্ৰেফিক লগা দেখা পাইছোঁ। আৰু আজি চব বন্ধ আছে। Package. Package. This, yeah, Eatable lunch, things, lunch package. Oh, lunch package. Yeah. Oh, great. The church provide to you Yeah, guys? yeah. Oh. Okay, great. Before Great. COVID, we have a big feast today Oh. at the church, but Yes, yes. the government, the Supis, doesn't allow that big No, feast. So the church has provided this Kept so- package. Still, it's so nice to see that. Yeah. In our place, it's kind of prasad, right? Nice to see. Oh, Okay. Merry Christmas. Bye bye. চুমু ক'ত যাম এতিয়া? আকৌ মোৰে ভুল, চব বন্ধ মানে চুমু কাউণ্টাৰো বন্ধ। মই গৈ কিনে কি কৰিম তাতে? তো এখেতে কৈছে যে আজিৰ দিনটোত তুমি তেনেকৈ মানুহ চানুহ নোপোৱা আৰু একোৱে নোপাবা, খাবলৈ তুমি এটা পাৰ্টিকুলাৰ জেগা এটা চাই থৈ দিবা, কাৰণ নহ'লে তুমি খাবলৈ লহন কৰি যাবা, সেনেকৈ কৈছে। তো মোৰ তলতে হোটেল এখন আছে বাৰু, আৰু মোৰ লগত দুই এটা বস্তু আছে, তো কেছ নাই, চলি যাব। আৰু এতিয়া যাওঁ ৰুমলৈ। অলপ ওলাই আহিলোঁ, কিন্তু চব বন্ধ। আৰু লুমলে কেনে কালি গাড়ী নাপাম বুলি কৈছে, কিন্তু মই লুমলে কেনে ওলাই যাম যেনে তেনে। তো গাইজ হোটেল আহি গ'লোঁ আৰু সন্ধিয়া 6:30 ওলাম। এতিয়া নোলাওঁ আৰু, কাৰণ এতিয়া একো নাই বুলি চবেই কৈছে। আৰু নেক্সট আৰু এটা কথা ক'ব বিচাৰিছোঁ, মই আইজল অহা এটাই কাৰণ আইজলত আছে 87% খ্ৰীষ্টিয়ানিটি খ্ৰীষ্টিয়ান মানুহখিনি আছে। তো অলমষ্ট 90%-এ আইজলত চব খ্ৰীষ্টিয়ান, আৰু এওঁলোকৰ খ্ৰীষ্টমাছ চেলিব্ৰেশ্যন কৰাৰ ধৰণটো অলপ বেলেগ হয়। মেইনলি আমাৰ গুৱাহাটীত যিখিনি মানুহ থাকে, গুৱাহাটীৰ কথাই কৈছোঁ, আৰু বেলেগতো প্ৰায়ভাগ মানুহে শ্বিলঙতে গুচি যায়, কাৰণ শ্বিলং ইজ লাইক 100 কিলোমিটাৰ্ছ 120 কিলোমিটাৰ্ছ এৱে ফ্ৰম গুৱাহাটী। এণ্ড য'ৰ পৰা নহওক, নগৰৰ পৰা ধৰক যদি কোনোবা ওলাইছে, নলবাৰীৰ পৰা যদি কোনোবা ওলাইছে খ্ৰীষ্টান মানে কি আৰু খ্ৰীষ্টমাছত যদি ওলাইছে, চবেই শ্বিলঙলৈকে গুচি যায়। তো মই সেইকাৰণে ভাবিছোঁ যে আইজল এটা বহুত ধুনীয়া জেগা হয়, লগতে ইয়াৰ বিষয়ে বহুত মানুহে নাজানে কেনেকুৱা কি। মাই গড চাৰ্চত গৈছোঁ, এনেকুৱা ধুনীয়া ৰেচপঞ্চ, লাইক তেওঁলোকে চিফ গেষ্ট এৰি কিনে মোক আহিবৰ কাৰণে, মানে মোৰ লগত দেখাই দিবৰ কাৰণে আহিব বিচাৰিছে। মই কৈছোঁ ছাৰ ইমান নালাগে, আপুনি চিফ গেষ্ট টেক কেয়াৰ অফ দেম, মই নিজৰটো চাই ল'ম, আপুনি জাষ্ট গাইড কৰি দিয়ক। তো গাইড কৰি দিছে। আৰু মই জানা নাছিলোঁ এইটো ৰিফ্ৰেছমেণ্ট মানে কি হয়। তো কাইণ্ড অফ লাঞ্চ পেকেট, মানে লাঞ্চ পেকেট যেতিয়া মানে হেৰি দিয়ে, ক'ৰবাত এটেণ্ড কৰিব গ'লে দিয়ে, তো তেনেকুৱা। চ' এতিয়া ৰেষ্টে লওঁ আৰু বেলেগ উপায় নাই। তাৰপিছত যাওঁতে ৰিফ্ৰেছমেণ্ট বুলি যে কৈছিলে, এইটো এটা দিছে, আৰু তাতে পেকেট মানে খতম হৈ গ'ল, আৰু এইটো নাস্তাটো এইটো দিছে। এইটো ৰিফ্ৰেছমেণ্ট বুলি কৈছে সিহঁতে, মানে কাইণ্ড অফ লাঞ্চ হেৰি আৰু, মানে যেনেকৈ আমাক লাঞ্চ বক্স দিয়ে, মানে পেকেট লাঞ্চ বুলি যে কওঁ আমি। তো এইটো এটা বাৰ্মিজ প্ৰডাক্ট যেন লাগিছে। মই এইটো চাই কিনে কৈ আছোঁ, লাইক এইটো বাৰ্মিজ প্ৰডাক্ট নহয়, এইটো অৰিজিন শ্ৰীলংকাৰ পৰা হয়, কিন্তু এইটো বনাইছে হাৰিয়ানা, গুৰুগ্ৰাম হাৰিয়ানাত বনাইছে। মই অলপমান মই আজিলৈকে দেখা নাই যে, সেইকাৰণে অলপমান, কাৰণ ইয়াতে বাৰ্মিজ প্ৰডাক্ট বহুত এভেইলেবল থাকে। মই বাৰ্মিজ প্ৰডাক্ট দেখাব ট্ৰাই কৰিম আপোনালোকক। চ' খাওঁ আৰু ভিডিঅ' এডিট কৰোঁ। এখনো দোকান খোলা নাই, মই চবফালে দেখাব বিচাৰিছোঁ। আৰু বন্ধ মানে বন্ধ, 100% বন্ধ। ইয়াতে মানে চবেই ৰুল ফ'ল' কৰে, চ' ৱেল মেনেজ। আৰু এটা কথা গম পাইছোঁ যে ইয়াতে মদ বন্ধ, বেণ্ড হয়, আৰু লাইক ইয়াতে ব্লেকত বিকে। যোনটো RS আছে সেইটো 1,500 টকা দি কিনে বোলে ফুলটো, য'ত আমাৰ তাতে 300-400 মানত পায় নেকি, মই নাজানো, কিন্তু অলমষ্ট ইমানতে হয়তো। আৰু এইটো বেন কৰিছে চাৰ্চবোৰে। চাৰ্চবিলাক ইয়াতে বহুত পাৱাৰফুল বুলি গম পাইছোঁ। মানুহবোৰৰ লগত কথা পাতিলে ভালকৈ গম পাম এইটো বস্তুৰ ওপৰত। আৰু বন্ধুসকল, এইটো দেখিব পাৰিছে ডাঙৰ বিল্ডিংটো, এইটো বহুতে ডাঙৰ হয়, সেই চুকৰ পৰা বিল্ডিংটো হয়। আৰু এইটো হৈছে মিলেনিয়াম মল হয়, মানে ইয়াৰে এটা চবতকৈ ডাঙৰ মল হয় ইয়াৰে। আৰু ইয়াতে বাইকৰ ক্ৰেজ বহুত আছে, বহুত বাইক চলাই, মানে স্প্লেণ্ডাৰটো একদম নচলে,
সব 150 cc এভাৰেজ মানে মিনিমাম 150 cc ওপৰত বাইক থাকে। এই জেগাটোৰ নাম এনেই আইজলত আছোঁ, আইজলৰ জাৰখাৱাতত আছোঁ মই। আৰু ইয়াতে গাড়ী বহুত চলি আছে, আধা ঘণ্টা দি মই খোজকাঢ়ি আছোঁ। এটাও হৰণৰ শব্দ শুনা নাই গাড়ীৰ পৰা, এটাও হৰণৰ শব্দ নাই। তো লাইক মানে কি ক'ম, হৰ্ণ একেবাৰে নবজায় মানে দৰকাৰে নপৰে তেতিয়াহে বজাব। ইনকেছ ইমাৰ্জেঞ্চিত কেতিয়াবা বজাইছে, মইতো মোৰ মানে চকুত মনে অহা নাই যে তাহাঁতে যে হৰ্ণ বজাইছে। মই আগৰ ইউটিউবাৰ্ছবিলাকৰ ভিডিঅ' চাইছিলোঁ, এইটো যোনটো ট্ৰেফিক পইণ্ট আছিল, এইটোত আগতে খ্ৰীষ্টমাছ ট্ৰি দি একদম সজাই মেলি দিয়ে। কিন্তু ক'ভিড চিটুৱেশ্যনৰ কাৰণে এতিয়া লাইক চব বস্তু অলমষ্ট নিয়ম এটা কৰি থৈ দিয়া নিচিনা হৈ আছে। মই ফিল কৰিছোঁ বস্তুটো। আৰু চাৰ্চ আহি কিনে দেখা পালোঁ ইয়াতে মানুহ সকলো বহি আছে আৰু তেখেতক বিশ্বপ বুলি ক'ব লাগিব চাগে, যোনে স্পীচ দি আছে। তো তেওঁ ধৰ্ম সংক্ৰান্তত কিবা কৈ আছে মিজো ভাষাত, মই ইমান এটা বুজি পোৱা নাই। বাট ষ্টিল মানুহবিলাকৰ যোনটো আকৰ্ষণ সেইটো চাই কিনে ভাল লাগিছে, বহুত মন দি কিনে শুনি আছে। চব মানুহ উঠি গ'ল দেখোন, মই উঠি গ'লো অলপমান সময়। It is finished, I guess. So I should go like this or this way? You can go wherever you want. You can go to the other way. Down. Thank you so much. Nice to meet you. তো দেখিছে প্ৰেয়াৰ চলি আছে আৰু এওঁলোকে একদম ডাঠি কৈছে যে ইয়াতকৈ আগতে বহুত ভাল আমাৰ খ্ৰীষ্টমাছ চেলিব্ৰেশ্যন হৈছিলে, কিন্তু এতিয়া ডিউ টু ক'ভিড চিটুৱেশ্যন এতিয়া সেনেকৈ নহয়। আগতে বহুতেই ভালকৈ হৈছিলে। চ' বহুতে আফচোচ লাগিছে যে মই সেই আগতেই কিয় নাহিলোঁ। ৱেল, বহুত ভাল ব্যৱহাৰ মানুহৰ, আৰু আপোনালোকে যোনে ভাবে যে মিজোৰাম হয় হেৰি, মোৰ এতিয়ালৈকে এনেকুৱা কমফৰ্টেবল পাইছোঁ নহয়, মই ৰিয়েলি কৈছোঁ, বিশ্বাস কৰক ইমানেই ভাল লাগিছে। অচিনাকি মানুহ ইমান সুধিছে ঠিকে আছে নে, কিবা প্ৰব্লেম হৈছে নেকি, এনেকুৱা ধৰণৰ যোনে তোনে সুধি আছে মোক, ক'ত আছা, কাইলৈ তুমি কি কৰিবা, হেন তেন। বহুত ভাল লাগিছে মোৰ, সঁচাকৈ কৈছোঁ। তো খ্ৰীষ্টিয়ানিটিৰ বিষয়ে জানিবলৈ অলপমান ট্ৰাই কৰিম, কিন্তু আজি নহ'ব চাগে, কাৰণ আন্ধাৰো হৈছে আৰু 9টাৰ পৰা কাৰফিউ, সময় 8টা বাজিব হৈছে। চ' গাইজ, আকৌ এটা চাৰ্চত আহিছোঁ। আৰু ইয়াতে আহিও একেটাই দেখা পালোঁ, ছেম টু ছেম সেইটো চাৰ্চৰ নিচিনাকৈ। ইয়াৰে বৰ্ডখন মিজো লেংগুৱেজতে লিখা আছে, তো একো বুজি পোৱা নাই মই। আৰু বাকীটো বহুতেই ধুনীয়া হয় চাৰ্চটো, আৰু দৰ্জাবিলাক চাওকচোন কিমান ধুনীয়া কাটিছে বনাইছে। আৰু পিছফালে এইখন আছে বাইবেল চাগে, মই মিজো লেংগুৱেজতে আছে গোটেইখিনি, তো মই আইডিয়া পোৱা নাই, বাইবেলে হ'ব লাগে এইখন। তো গাইজ, ইয়াতে যীশু খ্ৰীষ্টৰ জন্মৰ পৰা গোটেইখিনি ধুনীয়াকৈ আছে।
Christmas. Merry Christmas. আৰু চাৰ্চৰ পৰা ওলাই আহি কিনে চাৰ্চৰ কেম্পাছতে ইয়াতে মানুহবিলাকে বহিছে আৰু জুই পুৱাই আছে আৰু ধুনীয়া গান চান গাই কিনে একদম চিল আউট কৰি আছে বঢ়িয়া লাগিছে চাই ধুনীয়া একদম ঠাণ্ডা এনভাইৰনমেণ্ট ৱাও Thank you so much. Yes. Merry Christmas. How are you? Fine. So my church gateway asile. And look, lots of people are here and they are playing the music and two guys are singing over there. Dujan manhe gai ase gaan. Zui dhori ase tate. Moza. Aru jar late hoise teuluke yar pa gusi goise. To মোৰ লগত অলপ আগতে কেছ এটা হৈছিল চিম্পল কেছ চ' মই গৈ আছোঁ ৰুমত গৈ পেলাই এতিয়া ৰুম যাওঁ লেটছ গো গাইজ জৰখৱাত জেগাটোৰ নাম হয় আইজলৰ লাইটবোৰ ধুনীয়াকৈ সজাইছে ইয়াতে কেমেৰা পাতাই পোৱা নাই ইমান পোহৰ হৈ আছে আৰু লাইক মই এতিয়া অকলে আজি তেনেকৈ কোনো লগ দিয়া নাই সদায় লগটো এনেকৈ নাপাওঁ কেতিয়াবা কেতিয়াবা অকলশৰীয়াও হৈ যাওঁ মোৰ ট্ৰিপটো অলপ পইচা উলিয়াই ল'লোঁ ATM-ৰ পৰা होटल अभी पाइसु एंड दिस इज द रेट ऑफ द होटल रूम्स पीरियड पॉज करी किना साले होल एंड भैया आपका नाम क्या है अशित देव क्या क्या अशित दे तो अशिदा यहाँ पे बैठते हैं और अशिदा के फ्रेंड भी है आपका नाम क्या भैया ओके सिलचर फ्रॉम सिलचर आप भी सिलचर से भैया त्रिपुरा अगरतला मतलब ये होटल मिजोरम में प्लस होटल अच्छा 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 अदर बाहर के लोगों के लिए कंफर्टेबल है ना Comfortable है। मतलब अब अगर मिजो होटल में जाओगे तो आपको इंग्लिश अपनी इंग्लिशे ক'ব লাগিব एंड यू कैन स्पीक मिजो अपनी तो ক'ব নাজানিব तो याते भैया हिंदी भी बोल लेते हैं बंगाली भी बोल लेते हैं सब बोल लेते हैं हाँ मिजो ऑल्सो बोल लेते हैं तो रेकमेंड करता हूँ कि यहाँ पे आइए आ सकते हैं क्योंकि रूम्स भी अच्छे हैं और सुनने में आया सस्ते में 500 रुपये में 500 रुपये में मिलता है तो या गुड नाइस टू मीट यू भैया थैंक यू मिलेनियम होटल है इस होटल का नाम जारकोट राइट थैंक यू सो मच रूम आহি পালোঁ অলপ বহিছোঁ এডিট কৰিবৰ কাৰণে আকৌ বহিম এতিয়া এতেই বহি কিনে এডিট কৰিম মই কথা এটা কম বুলি যে কৈ আছিলোঁ দুটামান ড্ৰাংকাৰ আছিলে কালি দাদাই সেই ড্ৰাংকাৰ কেইটাৰ কাৰণে মোক ইয়াতে থৈ গৈছে য'তে ত'তে কেম্প কৰিব মানা কৰিছিলে আৰু ইয়াছ মই ড্ৰাংকাৰ কেইটামান পালোঁ আৰু অলপ মিছবিহেভ কৰিছে কিন্তু মই পাত্তা দিয়া নাই তো এভইড কৰিব লাগে আৰু মদাই চব জেগাতে থাকে বন্ধুসকল তো এভইড কৰি কিনে চলিব লাগিব আমাৰ গুৱাহাটীত বা আমাৰ অসমত মদাহি নাই বা চবতে আছে তো তাহাঁতৰ লগত মিলাই মিলি এডজাষ্ট কৰি কিনে চলিবই লাগিব সেইটো ভিত্তি কৰি কিনে মই ক'ব নোৱাৰোঁ যে এনেকুৱা হৈ গ'ল তেনেকুৱা হৈ গ'ল ইটছ আ পাৰ্ট অফ জাৰ্ণি তো ভাল লাগিছে খ্ৰীষ্টমাছ চাই কিনে আই হোপ আপোনালোকেও অলপমান আইডিয়া পাইছে মিজোৰামত কেনেকৈ খ্ৰীষ্টমাছ হয় আৰু চবেই কৈ আছে এইবাৰ খ্ৰীষ্টমাছ বহুত ঠাণ্ডা যোৱা বছৰ আৰু এইটো বছৰ বহুতেই ঠাণ্ডা তো মোৰতো ভাল লাগিছে চাই কিনে যেতিয়া ক'ভিড নাথাকিছিল তেতিয়া কিমান ধুনীয়া হৈছিল ইমাজিন কৰিব পৰা নাই মানে কালি ওলাম ৰুমলৈ কাৰণে আৰু আজি ভিডিঅ'টো এইখিনিতে সামৰিছোঁ লগ পাইছোঁ নতুন এটা ভিডিঅ' টিল দেন টেক কেয়াৰ গুড নাইট